নমস্কাৰ বন্ধুসকল, বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই। আজি আৰু সন্মুখত অহা নাছিলোঁ, আজি আহিলোঁ। আজি আৰু এটা বিষয় লৈ যে আপোনালোকে গম পায়ে মোৰ ফাৰ্মিং চলি আছে, তাৰ কাৰণে যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ। আৰু এতিয়া এইবাৰৰ পৰা মই বড়ো আৰম্ভ কৰিলোঁ। আজি প্ৰায় 4 মাহ হ'ল। মোৰ ঘৰৰ বড়োকেইটা যোৱা ভিডিঅ'ত দেখা পাইছিল। আজি আৰু কেইটামান মই বড়ো পোৱালি দেখাম। মোৰ এজন আমাৰ ফাৰ্মাৰ আহিছে সুদূৰ বাক্সাৰ পৰা, তেখেতে মোৰ পৰা বৰ লৈছে। মই বৰকেইটা দেখাম আৰু তেখেতৰ লগতো কথা পাতিম। চাওক আপোনালোকে, এইকেইটা হ'ল বড়ো পোৱালি, মেল পোৱালি। ইহঁতৰ বয়স মাত্ৰ 3 মাহ সোমাইছেহে আৰু বডি ৱেইট প্ৰায় 28-30 কেজি এনেকুৱাৰ ভিতৰত আছিল। কিন্তু এইকেইদিন গম পায়েই বন্ধুসকল, বতৰ বহুত বেয়া আৰু খোৱা বোৱাৰো কিছু কষ্ট। তথাপিতো ইহঁতক দেখিছে, বড়োৰ এটা স্পেচিয়েলিটি হ'ল যে ইহঁতক যি খুৱাই, যেনেকৈ খুৱাই চব খায়। আমাৰ ছাগলীৰ নিচিনা যে এডজাষ্ট হ'ব লাগিব বা খোৱা বোৱাত অসুবিধা কৰিব লাগিব, সেনেকুৱা নহয়। ইহঁতে খুব সুন্দৰকৈ যিকোনো ক্লাইমেটত মিলি যায়। আৰু চাওক, এইকেইটা বয়স মাত্ৰ 3 মাহ জাষ্ট সোমাইছেহে, কিন্তু কোৱালিটি চাওক আপোনালোকে। আৰু আহকচোন, আজি ইয়াৰ এই বৰ পোৱালিটো যোনে লৈছে, এইটো নহয়, এই আমাৰ এই পোৱালিটো তেখেত সুদূৰ বাক্সাৰ পৰা আহিছে। আৰু এই যিটো পোৱালি আছে ওপৰত, এইটো পোৱালি আমাৰ লখিমপুৰৰ এজনে লৈ থৈছে, কালি বা পৰহি নিবহি। তো এই পোৱালিকেইটা মই আপোনালোকক দেখালোঁ বড়োৰ কোৱালিটি কেনেকুৱা হয়। আৰু খুব কম বয়সৰ, তথাপিতো ইহঁতৰ চাইজ চাওক, কোৱালিটি চাওক, ইহঁতৰ হেড মাৰ্কিং, গোটেইখিনি যি বড়োৰ থাকিব লাগে সকলোবোৰ আছে। আৰু চাওক, আজি মালিককো চিনি পাইছে, এইজন দাদা আহিছে সুদূৰ বাক্সাৰ পৰা। হয়, আপোনাৰ পৰিচয়টো দিয়কচোন। মোৰ নাম চৈবাস গোয়াৰী, মোৰ গাঁও হ'ল চিমলা, পোষ্ট অফিচ চিমলা, থানা PSO চিমলাই। হয় হয়, ডিষ্ট্ৰিক্ট হয়। আপুনি ছাগলী ফাৰ্মিঙৰ লগত যথেষ্ট দিনৰ পৰা জড়িত হৈ আছে। আজি মোটামুটি 3 বছৰ। হয় হয়, কিমানমান ছাগলী আছে আপোনাৰ? 100+ আছে। 100+ ছাগলী ন? আৰু 100+ ছাগলী পালন কৰা ইমান সহজ কথা নহয়। যোনে ছাগলী পোহে আৰু এইটো বতৰত গম পায় যে ছাগলী পালনটো কিমান এটা কঠিন হয়। কিন্তু তথাপিতো আমাৰ গোৱাৰী ডাঙৰীয়াই 100ৰ ওপৰত ছাগলী ৰাখি আছে আৰু খুব সুন্দৰকৈ ছাগলী পালন কৰি আছে। আপুনি কি ব্ৰিডৰ ছাগলী ৰাখিছে? মই এইটো কিবা আছে, লোকেল ৰাখি আছে ন? আৰু এতিয়া আপুনি আজি মোৰ পৰা এই বৰ পোৱালিটো লৈছে, কেনেকুৱা পাইছে আপুনি? কেনে দেখা পাইছে? ভাল পাইছোঁ এতিয়া চাই। হয় পিছতো আৰু কি হয় চাওঁ। হয় এনে হয় দেখাতো বঢ়িয়া লাগিছে, মই যেনেকৈ ভাবিছিলোঁ সেনেকৈ পাইছোঁ। হয় হয়, আৰু বাকী দৰদামৰ কথা যিধৰণে আপুনি পাতিছিল, তাত কিবা সংকোচ আছে নেকি? নাই আপুনি বহুত ঠিক জেগাত আছে। সুধিছেও, শুনিছেও। শুনিছোঁ, হয় হয়, নেটততো আৰু চায়ে থাকোঁ, ইউটিউবতো দেখা পাই থাকোঁ। হয় ঠিক হয়, আছে। তাকে আজি বোৰটো দেখিছে আপোনাৰ। মই কৈছোঁ আপোনাক যে ইয়াৰ বয়স মাত্ৰ 3 মাহ জাষ্ট সোমাইছে। আৰু কোৱালিটিটো দেখিছে আপুনি চকুৰ আগতে, আৰু তাৰ খোৱা বোৱা কেনেকুৱা এইখিনি আপুনি নিজে দেখা পাইছে। আৰু খুব ধুনীয়া পোৱালি হ'ব। আপুনি যত্ন ল'লে মই ভাবোঁ আপোনাৰ যি উদ্দেশ্য, সেই উদ্দেশ্যত আপুনি সফল হ'ব পাৰিব। কাৰণ বৰ আৰু লোকেল ছাগলী ক্ৰছ কৰি খুব সুন্দৰ ৰিজাল্ট আহে। মই নিজে এক্সপেৰিমেণ্ট কৰি চাইছোঁ। মোৰ ফাৰ্মত নহয়, মই বেলেগ ফাৰ্মত যোনে বৰ আগতে কৰি আছে তাতে ব্লেক বেংগল দি চাইছোঁ, আৰু খুব সুন্দৰ ৰিজাল্ট আহিছে। আৰু মই ভাবোঁ আপুনিও খুব সুন্দৰ ৰিজাল্ট পাব, আৰু এই কাম কৰি আপুনি যথেষ্ট ছাকচেছ হ'ব বুলি মই আশা কৰিলোঁ। ধন্যবাদ।